শিৱসাগৰৰ তিনিওটা সমষ্টিতে প্ৰাৰ্থী দিব বিজেপিয়ে। শিৱসাগৰ, ডিমু আৰু নাজিৰাত একাধিক প্ৰাৰ্থিত্ব প্ৰত্যাশী থকাত সমস্যাত দলীয় নেতৃত্ব কাক দিব এই প্ৰশ্নৰ সমাধান উলিয়াবলৈ ললে ভোটিঙৰ ব্যৱস্থা। শিৱসাগৰৰ KPM হলত আজি অনুষ্ঠিত হৈছে এই ভোটিং। পৰ্যবেক্ষক হিচাপে উপস্থিত আছে ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, ৰাজ্যিক প্ৰভাৰী হৰিশ দ্বিবেদী। মই আজিৰ পৰা 12 বছৰ ধৰি এই দলটোত সেৱা কৰাৰ কাৰণে সুযোগ পাইছোঁ। আৰু এটা কথা কি, ভাৰতীয় জনতা পাৰ্টিৰ যিটো গণতান্ত্ৰিক ব্যৱস্থা অতি সুন্দৰ। ইয়াত এনেকুৱা নহয় ব্যক্তি এজন পলিটিকেলি ইষ্টাব্লিছ হ'বৰ কাৰণে পলিটিকেলি ষ্ট্ৰং বেকগ্ৰাউণ্ড লাগে, কোনোবা মন্ত্ৰী পুত্ৰ হ'লেহে যে বেলেগ বেলেগ দলবিলাকত এটা বিশেষ স্থান পায়, ইয়াত তেনেকুৱা নহয়। ইয়াত যোনে দক্ষতাৰ ভিত্তিত, যোনে গ্ৰাছৰুটত কাম কৰে, ৰাইজৰ সেৱা কৰাৰ কাৰণে মানসিকতা লৈ যিসকলে আহিছে। আৰু দ্বিতীয়তে, মই শিৱসাগৰ সমষ্টি মোৰ নিজৰ আপোন সমষ্টি, মোৰ প্ৰাণ আছে এই সমষ্টিটোত। এই সমষ্টিটোক মই ভাল পাওঁ, এই সমষ্টিটোৰ কাৰণে বহুত কাম কৰাৰ সপোন ৰাখিছোঁ। গতিকে সেই উদ্দেশ্য, সেই লক্ষ্য আগত ৰাখি পেলাই ৰাইজৰ মাজলৈ গৈছোঁ। আৰু ভাৰতীয় জনতা পাৰ্টিৰ যিটো গণতান্ত্ৰিক ব্যৱস্থা, সেই ব্যৱস্থাৰে আজি ভোটদান ব্যৱস্থা হৈছে। এইটো দলে সম্পূৰ্ণ সংগঠন থাকিলে দল থাকে, দল থাকিলে চৰকাৰ থাকে, চিধা কথা। তাৰপিছত দ্বিতীয়তে হৈছে, এইটো এটা সুন্দৰ এটা উৎসৱ পৰিৱেশ। সকলো কাৰ্যকৰ্তা আমি একত্ৰিত হৈছোঁ। ভোটটো ডাঙৰ কথা নহয়, ভোটটো কোনো ডাঙৰ কথা নহয়। প্ৰথম কথা হৈছে কি, সকলো আমি একত্ৰিত হৈছোঁ, ইজন কাৰ্যকৰ্তাৰ লগতে যিসকলে টিকেট প্ৰত্যাশী সকলো আমি মিলিত হৈছোঁ, হাঁহি মাতি কথা পাতিছোঁ। এইটো এটা সুন্দৰ পৰিৱেশ। এই পৰিৱেশে শিৱসাগৰত যিজনকে নিৰ্বাচিত দলে কৰিব, তেওঁ নিশ্চিতভাৱে যোগ্য বিজ্ঞ বসুন্ধৰা, মই কৈছোঁ যোগ্য বিজ্ঞ বসুন্ধৰা শিৱসাগৰত যোনজন প্ৰাৰ্থীক দিব, তেওঁ নিশ্চিতভাৱে 100%